কথাকে তোমাৰ আৰু ভাবিবলৈ চিন্তা কৰিবলৈ একো নোহোৱা হৈছে তই মোক এৰিবই জানো আজি সেই একেই কথাকে জানিবলৈ আৰু ভাবিব লাগিছেনে তোমাৰ আৰু সেই একেটি কথাৰ বাহিৰে আৰু কি কথা থাকিব পাৰে আজি কেইবছৰ মানৰ পৰা তোমাৰ চিন্তাটো একেটি কথাকে মোক যিটো দহ বাৰ বোলে 14 বাৰ মাৰিবা আজি কিবা আন কথাকে আজি তেন্তে ভূতৰ ওপৰত জানো কিনো আমাৰ ন বতৰা সুন্দৰ স্বৰ্গদেৱ ওচৰত বুঢ়া হৈছে ৰাজ্যভাৰ তোমাক দি ধৰ্ম কাৰ্য সাধিবৰ মন পিতৃৰ পূজা পুত্ৰ তাকতো সুধিবৰ কি কথা থাকিব পাৰে পিছে ৰজা হৈ বহিবলৈ গ'লে সুন্দৰ বিবাহ কৰিব লাগিব তাকে কোৱা অনংগবোৰ বান্ধ তিৰোতাৰ বুদ্ধি মূৰৰ পৰা নোলায় পেটৰ পৰাহে ওলায় ঠিক জানিলো ইয়াৰ পৰা কিবা বিকাৰ হৈছে ইয়াক আৰু সাজ কৰি নুখোজে নোৱাৰো গোপাল তোৰ লগত আৰু মই নোৱাৰো বন্ধু কিনো কথা নাহা মই নুবুজা কৰি আহিছো কথাৰ বুলিবা কত আমাৰ আই দেউতাৰ মূৰৰ চকুৰ পাতি আজি আমাৰ আয়ে ৰাজমুকুটৰ ভিতৰতে কইনা এজনী লুকুৱাই ৰাখিছিল এই ৰাজমুকুটৰ ভিতৰতে বৰ ভালৰে কথা পিছে বান্ধৈ বা কি ক'লে ৰাজমুকুটটো বধু তাৰো ইমান দুৰ্ভগ তাক নতুন এটা ভাৰ দিয় বন্ধু তোমালোকে যিয়েই নালাগিলে মই আই এনে পঠাব নোৱাৰিলো তোমালোকে বাৰু উদ্ধাৰ কৰিব নোৱাৰানে বন্ধু মই কিন্তু মন আছে বিবাহ বান্ধৱী তুমি সামাজিক আৰু শাৰীৰিকভাৱে সোমায়ো তোমাৰ মন আঁতৰ ৰাখিব পাৰা সেয়ে হ'লে সামাজিক প্ৰথাও উলংঘন নহয় মাতৃ ৰাজ্য আৰু প্ৰজাৰ আগ্ৰহো হ'ব তাত তোমাৰ কোনো ক্ষতি নহয় হ'ব তিৰোতা আৰু সুখৰ ব্যাধি দুইটা একেবাৰে বস্তু তাৰ এবাৰ সংস্পৰ্শত আহিলে সি তোমাক ঘূৰি ল'ব সেইকাৰণে মুক্তি আৰু শান্তিকৈ আছিল মুনি ঋষিসকলে আৰু আমাৰ ধৰ্মৰ বহু শাস্ত্ৰই কামিনী কাঞ্চন ত্যাগ কৰি তাক দূৰতে বিদূৰ কৰিবলৈ লৈছে তেওঁলোকৰ বহু গৱেষণা চিন্তা আৰু অভিজ্ঞতাৰ ফলত এনে এটা পন্থাৰ জন্ম হৈছে যিটো পন্থা মোৰ মনপুত হৈছে তাৰ পৰা তোমালোকে কিয় বঞ্চিত কৰিব বিচাৰিছা বন্ধু সেইবোৰ শাস্ত্ৰকাৰ আৰু ঋষি মুনিৰ মনৰ বেমেৰু অৱস্থাত সপোন দেখা পৰীক্ষা সেইবোৰ কেৱল অলংকাৰ আৰু শ্ৰুত ছন্দেৰে লিখা নিশ্চয় যুক্তিপূৰ্ণ প্ৰলাপৰ বাহিৰে আন একো নহয় বেছ কলা বান্ধ সেই বুলি সহজে তোমাৰ যুক্তিত পতিয়ন যাম বুলি নাভাবিবা বন্ধু তোমাৰ তৰ্কৰ পৰা আমাক ৰেহাই দিব লাগে তৰ্কৰ জালেৰে বুকুৰ ভাৱ বন্দী নহয় মোৰ বিবাহ নহ'ব বিয়াৰ ৰভাগৰৰ তলেদি অগ্নিক সাক্ষী কৰি কইনাৰ আচলৰ গাঁতিলে যদি মোৰ ৰাজমুকুট আহিবৰ বাদ তেন্তে কি দূৰতে থাকক সম্বন্ধ নথকা কথাৰে বিশেষ সম্বন্ধ পাতি তাক অশেষ অভেদ বুলি দেখুৱাব পৰা ই অবিদ্য তিৰোতাৰ এক উদা কাৰিকৰী তৰ্কবাদী পুত্ৰ তই ইয়ালৈকে শাস্ত্ৰ পঢ়িলি বেদান্তই ইয়াকে কয় পুৰাণ ভাৰতে মাতৃৰাজ্ঞা লংঘন কৰিবলৈ কয় মোৰ বাপ আজি 3 বছৰে তই মাৰত তিলকৈ ফুৰিছ আৰুনো তই মোক কিমান কষ্ট দিবি তোৰ পৰে ৰাজ্য নচলে বুঢ়া বাপে সন্তুষ্ট নহয় জনম দিয়া মাৰৰ পেটৰ পুৰণি নুগুচে সুন্দৰ অধৈৰ্য হ'বৰ একো কাৰণ নাই অপেক্ষা কৰক মাও সুন্দৰৰ মতি গতিৰো সাল সলনি হ'বৰ সময় আছে বিবাহৰ বয়সো কৰি যোৱা নাই ইজনী কইনা গমত হ'বও পাৰে আন কইনা চাই চিতি সুন্দৰৰ মত সুধিলেও ক'ব পাওঁ ঘৰকে জানো কিয়
তুমি মোৰ যেনে মাও ময়ো তোমাৰ তেনে সন্তান তুমিও নেৰা ময়ো নৰা মোক এনেকৈ বিবাহৰ কাৰণে এমনি কৰি থাকিলে মই কাৰেং ৰাজ্য এৰি গুচি যাম বিয়া সোনকালে নকৰাই বাহ তুমি দিনে দিনে ল'ৰাটোহে গৈ আছা ব'লা ইয়াৰ পৰা ব'লা ঘৰৰ বন্ধাইয়েদি দাপলিছে দাপালিছিলে বন্ধাৰি ধুনবাৰী গা ঢেলাই মোৰ ল'ৰাটোক বলিয়া কৰি এতিয়াও পেছৰে আহিব নখে মাটি ৰাখি থাকিব নালাগে বন্ধাৰীৰ ঘৰ উঠি পাৰিব কেনেদৰে খিচৰিত হৈ আছে তাক ভালদৰে সজাই থওঁ
ৰেৱতীয়ে কি কৈছিল চৰাই দিছিল
বকুৰা তাই বাৰু তেনে কেতিয়া কৈছিলে মই এতিয়াহে তাৰ পৰাহে আহিছো সেই ৰেৱতীৰ সৈতে তাই কিবা চুপতি কৰি আছিল সেই ঘৰৰ কথা পাতি তাই বেটি ৰেৱতীয়ে কথাবোৰ জানে হ'বলা দেই মই ৰেৱতীক কিবা এটা কওঁতে তাই ঘূ ঘূ কৰে গুচি গ'ল নহয় বুজিছো তই এইবোৰ কথা কিয় গাই ফুৰিছ তই এনে কথা কোৱা উচিত হোৱা নাই তাই তেনেকৈ নাম এটা গালে বুলিয়েই তই তেনেকৈ কিয় ভাবি ল'বি সাৱধান বকুৰা তই যি মোৰ আগত এনে কথা কলি আৰু যাতে দুনাই কাৰো আগত নকওঁ বুজিছ কেলৈ আনক মোৰ মনৰ কুকুৰি আপোনাক নোকোৱাকৈ বেয়া নহয় মোৰ মনে এইটো হ'লে ঠিক আপুনি যিয়ে বুলক লাগে মোৰে সেইকাৰণেহে বিয়া নকৰা তাই কাৰেঙত থ'লে কোঁৱৰৰ বিয়াখন হাতীকণীৰ ভিতৰত অসমৰে হৰিণাক মেৰি মাৰি তাই কোঁৱৰক মেৰিয়াই চেপি জোল দিব মাৰিছে বুজিলো বকুৰা এতিয়া ৰাতিও হ'ল তই যা কিন্তু বকুৰা তই এইবোৰ যি চিন্তা কৰিছ সেইবোৰ তেৰেও নলওঁ তই বকুৰা এইবোৰ কথা কাৰো আগত নকবি বুজিছ নহয় তেনে কথা কয়নে গছৰ মুঠা এটা আগতো নকওঁ নহয় হৰি হৰি এৰা নকবি মই এনেই নিশা লগ দিব নোৱাৰো বুলি কোৱা পাব লাগিব বুলি কৈছে আকৌ নহয় তাই লগ পাৰিলো হ'ব যোৱা খোৱাগৈ বোলে লগ নাপায় ফাঁচি ফাঁচি দিয়া বৰ সৰু ফুটাব মানুহে লৰাবলৈ
আহি লগ দিব নোৱাৰিব। তুমি মোক লগ পাব নোখোজা, কিন্তু মোৰ লগ পোৱাৰ আৱশ্যক হৈছে। এনেকৈ অহাৰ বাবে ক্ষমা কৰিবা। আপুনি এনে সময়ত মানুহে মোক বিভেচাৰী বুলিব। মই একো মিছা কথা নক'লে তাৰ অৰ্থ সৎসতীয়া। আপোনাৰ মনতো নিঃসন্দেহে বিভেচাৰীৰ সৈতে আপোনাৰ প্ৰয়োজন কি আছে? তাকে তোমাক খবলৈ নিদিয়া। কিন্তু অতি সহজ, অতি সহজ। এৰা, আপুনি বুলিছে। আপুনি নহয় বুলিয়েতো নহলো। বাক্যৰ চাকৰি দেখি দিবা, তাৰ সময় নহয়। তোমাক মই বুজি পালো। তুমি মোৰ ইমান আন্তৰিকছেনে এইদৰে তৰ ভৰা সুসন্তান গছকি নাপাবা বুলি ভাবিছিলো। তুমি মোৰ সকলো সপোন ভাঙিলা। কাৰো সপোন নকৰিয়ে তুমি মিছলীয়া। মই একো বিশ্বাস পোৱা নাই আৰু আগলৈও নকওঁ। নোপোৱা মোক ভাল পাওঁ বুলি কোৱা নাছিলা? কৈছিলো আৰু সঁচাই কৈছিলো। যদি সঁচাই তেন্তে খন্তেকতে এই কেনেকৈ নাইকিয়া হ'ল? আছে এতিয়াও। কোন মুখেৰে কৈছা? তোমাৰ কথাত এতিয়াও মোক পতিয়ন বুলি তুমি আশা কৰা নে? তিনিওটাই সঁচাকৈ মণিপুৰক ধোৱা দিব পাৰে বুলি বিশ্বাস কৰে সকলা? নিদিয়ে আৰু নকৰেও। নাই আৰু নকবা। মই আৰু সৰু ল'ৰাটোৰ দৰে তোমাৰ কথা কাণ পাতি শুনি বিভুল হোৱা দিন গ'ল। তোমাৰ চেনেহত মোৰ আশা নাই। কিন্তু সেই কথা কেইটামান ক'বলৈহে আহিলো। বাৰু, যদি তুমি মোক ভাল পোৱা তেন্তে মোক বিয়া নকৰোৱা কিয়? আমাৰ দেশৰ ছোৱালীয়ে যাকে ইচ্ছা তাকে ভাল পাব পাৰে, কিন্তু ইচ্ছামতে বিয়া হ'ব নোৱাৰে। এই সমাজে চৰু সুধি চাউল নবহায়। নিশ্চয় কৰিলেও নোৱাৰেনে? নোৱাৰে। বিয়াৰ বিষয়ে আমি ছোৱালীবোৰে আই বোপাই ইচ্ছাৰ ভিতৰেদিহে ইচ্ছা কৰিব পাৰোঁ। নিজে কৰিবলৈ হ'লে সেয়া বিয়া নহয়, প্ৰেমেচালী হোৱাৰ সম্ভৱ। সেই কথা আপুনিও ভালদৰে জানে। মৰমে যদি তোমাক সেই বেমেজালি কৰিবলৈ মনত বল আৰু মোকো ধান নিদিয়ে, নিশ্চয় তাক ফুলহেৰিয়ে ভাল পোৱা বুলিব নোৱাৰি। তুমি যদি মোক সঁচাই ভাল পালাহেঁতেন তেন্তে সুন্দৰৰ সৈতে বিবাহ দিবলৈ নিশ্চয় চেষ্টা কৰিলাহেঁতেন। কিন্তু তাৰ মন সাগৰৰ তলিলৈ পুৰুষ কেতিয়াও নামিবই নোৱাৰে। বোধ কৰোঁ তলিও নাই। তলি নিশ্চয় আছে। কিমান তলিলৈ নামিবলৈ পুৰুষৰহে বুদ্ধিৰ অভাৱ। তিৰোতাৰ মন সাগৰত হ'ল চলাই ফুৰা পুৰুষ গভীৰ তলিত বুঢ়িয়াই নামিব পৰা পুৰুষ অতি গভীৰ। বুদ্ধি নহয়, ভাল হৈছে। নামিব পাৰিলো পঞ্জক্ৰম। আন্ধাৰ ভোক মৰা তলিলৈ
নামেও একো নেদেখে বুজিব নোৱাৰে সূক্ষ্মদৃষ্টিৰে বন্তি জ্বলাই চালে নিশ্চয় দেখিব বাৰু আপুনি যে মোক দেখিছে আপুনি মোক ভাল পায়নে সেই কথা নাজানিছিলা দেখিয়েই হ'বলা একো চেষ্টা কৰা নাই যদি পাওঁ বোলো তেন্তে আপুনি সুন্দৰ ঘৰৰ সৈতে মোৰ বিয়া উঠিবলৈ কিবা চেষ্টা কৰিছেনে কাঞ্চন তোমাৰ কথা সঁচা মই একো কৰা নাই পিছে মইতো একো কৰিব নোৱাৰো কিয় আপুনি সুন্দৰ ঘৰৰ শাস্তি দিয়ে তেওঁ সকলো কথা ক'লে তেওঁ যদি আপোনাক প্ৰকৃত বন্ধু হয় নিশ্চয় শুনিব মই তাকে কৰিলে তোমাৰে মোৰে প্ৰণয়ৰ কথা ওলাই পৰিব কি হ'ব সমাজে কি বুলিব তাৰমানে আপুনি সমাজলৈ ভয় কৰিছে আপুনি মুনি মানুহ হৈ যেতিয়া সমাজৰে ভয় কৰি বিৰোধা সমাজৰ ৰাষ্ট্ৰখনৰ মুখ হৈ সমাজলৈ ভয় কৰিলে আপুনি কিয় আচৰিত হয় তুমিতো সমাজৰ বিৰোধী কাম একো কৰিবলৈ যোৱা নাই তুমি কোনো কাৰণতে সুন্দৰ সৈতে বিয়া নহওঁ বুলি নিশ্চয় ক'ব পাৰা সমাজৰ নিয়মতে মাক বাপেকে নিজ ইচ্ছাৰে জীয়েকক জালৈকে দিব জীয়েকে কোনো প্ৰতিবাদ নকৰাকৈ তালৈকে যাব লাগিব বিয়া হোৱাতকৈ সমাজৰ নিয়মৰ বিৰুদ্ধে বিয়া হোৱা ভাল তেন্তে তুমি কোনো প্ৰতিবাদ কৰিব নোখোজা সমাজৰ প্ৰতিবাদ কৰিবলৈ কোনো অধিকাৰে দিয়া নাই বুজিছো সোণৰ মূল্য এই জগতত সবাতোকৈ সৰহ সোণৰ স্বীকৃকণি প্ৰণয় সুন্দৰ হিচাপত জলক যাবক লাগে শুনাই ক'লে হ'ল মই ভাল নোপোৱা বুলি আপোনাক মাতি মই আপোনাক ভাল পাব নোৱাৰো কাঞ্চন কাঞ্চন সমাজৰ নিয়ম তেন্তে কেতিয়াও লংঘন নকৰিবা কিছুমান অজাতৰীয়া শাস্ত্ৰ গোটাই লৈ বৈৰাগ দিব খুজিছ আইতা বুজিছ সুন্দৰ 10 মাহ গৰ্ভধাৰণ কৰা মাতৃৰ আশাত এনেদৰে কোঠা মৰা ভাল তই বংশ নাম ডুবাব খুজিছ তই মোৰ একেটা ল'ৰা তই যদি বিয়া নাপাত বংশ ৰক্ষা কেনেকৈ কৰিব তই মোক মানুহৰ আগত মুখ উলিয়াব নোৱাৰা কৰিব খুজিছনে বিয়াৰ সকলো দা যোগাৰ হৈ গ'ল বস্তু বাহানি গোটা পিঠা ৰাইজৰ কথা হ'ল এতিয়া দেখিছোঁ সেইবোৰ ভেকুবাও নাহে হ'ব আৰু মোৰ মন নোহোৱাকৈ তুমি তোৰ মাতটো কেলৈ মাইকী বাপেকীয়ে নিজৰ কৰ্তব্য কৰিব তোক আমি 10 খালত পেলালৈ পাং পতা নাই যিটো দেশ দস্তৰ ভগৱন্তই বান্ধি দিয়া বিধান তাক পালিবলৈ আগবাঢ়িছো ন ক'ত দেখিছা ক'ত শুনিছা মাইকী বাপেকীয়ে পাতি দিব খোজা বিয়া ল'ৰাই এনেদৰে বুদ্ধি পতালি দিছে বোলে তেন্তে মোৰতো পাতিবলৈ একোৱেই নাই তেন্তে মোৰ বাৰু কিয় সুধিব বুজিব লাগিব তই অপৰবতীয়া হৈছ নেকি তোক বাৰে বাৰে সুধি আছো সুধি চাই যদি আৰু মোৰ মতৰ ওপৰতে যদি মোৰ বিয়া নিৰ্ভৰ কৰে তেন্তে আইতা এতিয়াও বিয়া ভাঙিবলৈ বহুত সময় আছে এতিয়াও ৰাইজ প্ৰজা আৰু গাঁৱলীয়া সকলক আগভাগে বুজাই দিয়া গৈছ সুন্দৰ আইতা সুন্দৰ নাই দেখো
পুতেক ককাই দেউতা হে মোৰ দেউতাকে মৰম আই দেউতাৰ ওচৰৰ পৰা লৈ আহিবচোন বৰষুণি পতাপত এতিয়া আইছিল এটা যিকেইটা কেঁচা চলি আছে তাকো পকিব কিনো কৰিছে আজি দিনটো কাৰণত খেৰে ভাত পানী খাব পৰা নাই আইছিল এটাৰ অৱস্থা দেখি জানো কি হলি সোমাইছে মৰম বিয়াখনো পাতিলে কি হয় আইছি দেউতাই আজি ৩-৪ সাঁজ নাখাই নগৈ কান্দি কাটি কি হ'ল পুৰা কৰি কিবা তৰ্ক আছে নেকি নালাগে যা যা ৰজাৰ পৰা পগালৈকে ডাঙৰীয়াৰ পৰা পাগৰিকলৈকে সকলোৱে কেৱল বিয়া 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 বন্ধু মোৰ বিবেচনা মতে তুমি বিবাহ কৰোৱা জন্ম মৃত্যু বিবাহ ই বিধাতাৰ নিবন্ধন তুমিও তেন্তে বন্ধু বুজিলো বিধাতাৰ শিলৰ ৰেখা মই আঙুলিৰে মুঠিব খোজো সুদৰ্শন তুমিও তাকেই কোৱা এৰা বন্ধু মই কওঁ তুমি বিবাহ কৰোৱা হৃদয়ৰ দেৱতাৰ দিশটো তোমাৰ ঠাই তুমিও জানা নাজানানে বন্ধু ৰুদ্ধ মোৰ প্ৰাণৰ দুৱাৰ তিৰোতাৰ প্ৰৱেশৰ তাত নাই অধিকাৰ দান কৰা অসমৰ্থ নিজৰ হক নাযায় আনে কৰক মই জানি চকুৰ আগতে দেখি হাত সাৱটি সময় বিশেষে বন্ধু তোমাৰ মতৰ বিচিত্ৰতা আছে বুলি জানি মই তাক স্বীকাৰ নকৰিলো তুমি তেন্তে জানি ভুল কৰিবলৈ কোৱা ইচ্ছাকৃত ভুলতো আনন্দ আছে বন্ধু তুমি উচ্চাৰণ কৰা ইচ্ছাকৃত ভুল শব্দটোৰ ঠাইত মই যদি ত্যাগ শব্দটো ব্যৱহাৰ কৰোঁ মোক কিন্তু কোনেও ভুল ধৰিব নোৱাৰে মাতৃৰ সন্তুষ্টিৰ বাবে তুমি বৈৰাগ্য পন্থা ত্যাগ কৰা সেই হওক ত্যাগৰ ৰথত উঠি তাৰ ঠাইত বিক্ৰী কৰিব তোৰ পুতেক দেউতাক ৰাজমাও দেউতাই বিচাৰিছে তেন্তে সুন্দৰ তেন্তে আৰু কি বান্ধৱ কি সুধিছা যোৱা বান্ধৱ সুদৰ্শন যি ইচ্ছা তাকে কৰা আই যি ইচ্ছা তাকে কৰক দেহ দস্তুৰ তাৰ উন্নতৰ কাৰণে কোনো যুক্তি তৰ্কৰ কাৰণে অপেক্ষা নকৰে আই সন্তুষ্টি হওক পদাৰ সন্তুষ্টি হওক বন্ধু তুমি আৰু মোক একো ক'ব নালাগে কি মোৰ আৱশ্যকো নাই কি তুমি আৰু তাকেহে ক'বা তোমালোক বন্ধু হয় মোক নুবুজিলা তোৰ মনৰ ৰাজ্য মই কিমান অকলশৰীয়া তুমি জানি সুখী হ'বা সুদৰ্শনে মোৰ আইৰ ওচৰলৈ মোৰ বিবাহৰ মত লৈ গৈছে তুমি মত দিলা সুন্দৰ তেন্তে সঁচাকৈ মত লৈ গৈছে তেন্তে তোমাৰ মত নোলোৱাকৈ তেওঁ বলেৰে ক'বলৈ গৈছে নেকি একো নাই সন্তুষ্টি সকলোৰে সন্তুষ্টি কেৱল মোৰ হৃদয়ত ঠাই দিব পৰা এটা বস্তু লৈ মই গোটেই জীৱন জ্বলি ফুৰি মৰো নহয় সুদৰ্শনে এইটো মহা ভুল কৰিছে সঁচাকৈ যদি তোমাৰ মত নাই তেন্তে কিয় ৰ'বা বাৰু মই যাওঁ বান্ধৱ হ'ব মোৰ বিবাহ হ'ব জন্ম মৃত্যু বিবাহ হ'লে কি অনিবাৰ্য হ'বলগীয়া মোৰ হৈত সংসাৰ তাৰ আপোন ইচ্ছা বুলি যাওঁ সংসাৰৰ ৰীতি সমাজৰ নীতি বোকা ককাৰ সহজ আই হেঁপাহ গুৰুজনাৰ আজ্ঞা পজাৰ আজ্ঞা সকলোৰ কেৱল সকলোৰে গছত মই মহিমূৰ যাওঁ প্ৰাণৰ অগণিত মনৰ শান্তি জীৱন ধূলি হৈ ছাই হৈ ফুৰি যাওঁ কেৱল আগ্ৰহ চাওঁ হেঁপাহ চাওঁ
বাক বিতণ্ডা কৰি ঘূম খুলিহে ভাই থাকে আনে নছোৱালী বিয়া কৰা আনি গাতে কমি যাব খোজে আমাৰ এখেতে আকৌ বোলে তোকে এখন কাপ পাতিলো 3 ফুট পাছলেহে যায় কেনে বাই এই কোঁৱৰ আৰু আগৰ ওপৰত ঘটনা নাই বিয়া কৰোৱাৰ পৰা দেখোন কিবাহে হ'ল মনটো অনুবৰতে মাৰি থাকে দেখিলে হ'লে বৰ বেয়া লাগে বাই লাগিছো এনে পূৰ্ণিমাৰ চুপ যেন হাঁহি থকা মুখখনে কেনে হ'ল দেখা নাই আগেৰ দিনটোত কেইসাঁজ যে নসলাব কেইবাৰ যে তামোল চাই ঘৰ নেমেলাব তাকে যদি ৰেৱতীমাৰ আগত মই দুখ কৰোঁ পিছে এটা কথা বাই এটা কথা এই হালৰ কেতিয়াও মিল নহয় কথাতে কয় নহয় বোলে জিলাই বাঢ়ে তাৰ দুপাও পাতেছি বিয়া বনোৱাই যদি এনে অশুভ শান্তি পাতে কৰে বা কি হয় কিবা এটাতো নিশ্চয় কেৰুণে ধৰিছে বাৰু কথা এটা নহয় কালি নিশা সিহঁতৰ ফালে কথা পাতি থাকোঁতে মই ফেৰত শান্তি শুনি আছিলো নহয় কিবা বোলে ন অনন্ত ককাইকে কথা কয় গুজৰি গুমৰি আছিলে এনেতে কোঁৱৰ উচাপ মাৰি অহা দেখি মই ভয় নিথাকোঁতে একেবাৰে চাং মাৰি চাং পালোগৈ বোলো দেখিলেই হ'বলা চোতালখন বাহনিতে বাঢ়ি গ'ল তাৰপাছত কি কৈছিল কৈছো নহয় মই একেবাৰে চাং মাৰি চাং পালোগৈ বুলি
মই তো ফুলৰ কথা তাত দেখিছিলো দেখিছিলে যদি এনেই মাতিলো হয় এতিয়া মোৰ কথা শুন এতিয়া যা মোৰ হাইকাল বুলা নৈ পুৰা নাওঘৰ নাৱৰীয়াৰ সৈতে সাজু কৰগৈ মই আজি কুঁৱৰীৰ সৈতে বালিমাত চাবলৈ যাম কি কথা আছে মোৰ ঈশ্বৰ মই কিতাপে ঘাটত নাও খেৰা কৰা বেলি নকৰিবি যা এখন দেখোন নৰবি মোৰ ঈশ্বৰ পিছে পাচলি কুটিবলৈ শেৱালিকো নালাগে যা মই যিটো কৈছো সেইটো শুন বপুৰা এইফালে গলিচা পাৰি কুঁৱৰীক বহোৱা কৰি দেউতা তাক হওঁ কি তাৰপাছত বন্ধু তোমাৰ এনে আচৰিত ব্যৱহাৰ আৰু এইদৰে অহা বুলি ভাবি কাজিৰঙাৰ অসংখ্য অৰণ্যলৈ মাতি অনাৰ উদ্দেশ্য মহৎ বপুৰা মই এতিয়া ইয়াৰ পৰা যাব পাৰিম অৱশ্যে মহৎ হ'বই লাগিব তেন্তে মহৎ উদ্দেশ্যৰ ব্যাখ্যান হ'ব ব্যাখ্যান হ'বলৈ বিশেষ একো নাই কালি লিখা হোৱা কথাৰ শেষ মীমাংসা কৰিবলৈ মই তোমাক ইয়ালৈ মাতি আনিছোঁ কি কৈছা যি কৈছো তাকে জনাইছো সেই মীমাংসাৰ ঠাই তুমি কাজিৰঙাৰ এই অৰণ্য এই মীমাংসাৰ ইয়ে অতি উপযুক্ত স্থান বিশেষকৈ মই সোধা প্ৰশ্নত তুমি যেতিয়া একো উত্তৰ নিদি সেইবোৰ কথা নুলিয়াবলৈ বাধ্যতা কৰিলা মুঠতে কালি নিশা তুমি মোক সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ অস্বীকাৰ বিশেষ আৰু তাকে কৰিবলৈ এই কাজিৰঙাৰ অৰণ্যৰ বাহিৰে আন ঠাই নাই কাঞ্চনমতী আৰু তোমাৰ ভালৰ কথা বিবাহৰ আগত নকলা কিয় নকলো কিয় বন্ধু হয় তুমি কঠোৰ কাম কৰা নাইনে শত্ৰুৰ কাম নিশ্চয় নাই কৰা কৰিছা এনেকৈ মনটি ধৰি ৰাখি সুধা দেখাটো তুমি মোৰ ওচৰলৈ আগবঢ়াই দিলা বন্ধু হৈ তুমি এনে কৰিলা কিয় তুমি ভালকৈ জানিছিলা যে কাঞ্চন কৰি জ্ঞান কৰালে মই এটি হৃদয়হীন প্ৰতিমাৰহে গৰাকী আৰু তাকে কেতিয়াবা যদি মই জানো আৰু সি এদিন নহয় এদিনটো ওলাবই মোৰ সংসাৰ বিহেৰে পৰিপূৰ্ণ হ'ব বন্ধু হৈ তুমি মোক এনে কৰিলা কিয় তেন্তে মই এতিয়াও তোমাৰ অন্তৰত ঠাই পোৱা নাই দেখাতেই তেনেকৈ কিন্তু সুন্দৰ কি নহয় তুমি মোক ভুল বুজিছা সেই কথা মই উঠাৰ আগত লৈ ফুৰায়ো তোমাক ক'বলৈ সাহ নহ'ল মোৰ মানসিক কাপুৰুষালীয়ে মোক তেনে কৰালে তোমাৰ মানসিক কাপুৰুষালীয়ে মোকো মোৰ সংকল্পৰ পৰা পিছলাই দিয়ে এই কাঞ্চন কৰি মই বিয়া কৰালো কিন্তু বন্ধু এই কাঞ্চন কৰিৰ পৰা সকলো কথা জানি তেওঁ মানসিক সাহ দেখি মোৰো সাহ বুজিছে মই সাহ কৰিব খোজো তোমালোক দুয়ে ভাল পোৱা বেয়া হ'ল আৰু চিৰকাল থাকিব ইও কথা আৰু কাম কৰি দেখাটো যে সমাজৰ সন্মতিত মোৰ শুৱনি কথা লৈ দিছো ইও কথা তাৰ পাছত ভয় কৰি কৰা ভুল সাহ কৰি শুধৰাব লাগিব প্ৰকৃততে কাঞ্চন কৰি তোমাৰ আৰু তুমি তেওঁ আৰু বাহ্যিকটো সেই হ'ব লাগে তাৰ মানে সন্মতীয়া মই যেতিয়া জানিলো কাঞ্চনৰ হৃদয় তোমাৰ মোৰ আৰু কাঞ্চনৰ সৈতে বিহবা কেনেকৈ সম্ভৱ হ'ব পাৰে কেনে হ'ব নোৱাৰিব মই তোমালোকৰ জীৱনৰ পৰা একেবাৰে আঁতৰি যাম
তেতিয়াহ'লে কাঞ্চন কৰি মনৰ পৰা নাইকিয়া হয়। ভুল বন্ধু, তোমাৰ ভুল। কেনেকৈ? সি কেতিয়াও হ'ব নোৱাৰে। কাঞ্চনমতীয়ে কেতিয়াও তোমাক পাহৰিব নোৱাৰে। আৰু ময়ো পাহৰিব নোৱাৰো যে কাঞ্চনমতীয়ে তোমাক ভাল পায়। আৰু এই নগঠা সত্য যেতিয়া আমাৰ আগত ওলালহি, তাক আমি ঢাকি ৰাখি নাই বুলি নজনাৰ ভাও ধৰি মই চলিব নোৱাৰো। কি কৰিবা? তোমালোক এতিয়া বিবাহিত, তোমালোকে যেনে তুমি সেইদৰে থাকিবই লাগিব। নহয় বন্ধু, তাক মই ধৰিব নোৱাৰো। নজনাকৈ কৰা ভুল। বুজিছো। পিছে তোমাৰ ইচ্ছা কি? বা কি ধৰণে ভুল সংশোধন কৰিব খুজিছা? আৰু খুজিব পাৰিবানো কেনেকৈ? তোমাৰ কাঞ্চন কৰি মই তোমাৰ ওচৰত গতাই নোখোজো। আমাৰ বিবাহ সম্বন্ধ চিনি নোখোজো। অসম্ভৱ কথা নকবা। একো অসম্ভৱ নহয়। এনেকুৱা এটা নোহোৱা নুপুজা ঘটনা হ'লে আমি সমাজত থাকিম কেনেকৈ? আগেয়ে যেনেকৈ আছিলা, নাইবা সমাজ নোহোৱাকৈ থাকিবা। সুন্দৰ, সমাজ তোমাক নালাগিব পাৰে, কিন্তু মোক লাগে। পুৱাৰ পৰা গধূলিলৈকে, জন্মৰ পৰা মৃত্যুলৈকে আমাৰ সমাজৰ সৈতে সম্বন্ধ। সামাজিক সম্বন্ধই সকলো বিধৰ জীৱনৰ সুখ দুখৰ নিয়ামক। সেই অতি শুভাকাংক্ষী নিৰাময়কৰ ফুলতো কোমল আৰু শিৰতো কঠিন বুকুত আমি হেলাৰঙে আঘাত কৰিব পাৰিলেও তাৰ প্ৰতিঘাত বহিব নোৱাৰিম। সেই প্ৰতিঘাতত হয়তো আমি কোনোবা ৰেখাতলৰ অটল তলিত উঠিব নোৱাৰা হৈ পুৰুষানুক্ৰমিকে পৰি থাকিম। এই প্ৰতিঘাত ল'ব লাগিব আৰু সত্যৰ বলত নিৰ্বিচাৰ হৈ থাকিব লাগিব। মই কিন্তু থিয় দিম। তুমি হয়তো পাৰিবা আৰু হাৰিবাও, কাৰণ তুমি ৰজা। তোমাৰ হাতত শক্তি। সমাজে তোমালৈ ভক্তি কৰক নকৰক ভয় কৰে, আৰু সেই অনুকূল অৱস্থাই হয়তো তোমাক তোমাৰ হাতত শক্তি থাকে মানে জয়ী কৰাব। কিন্তু মোৰ কি হ'ব? সমাজে বুজাব লাগিব। সমাজৰ কেইজনমানে বুজিলেও সমাজে বান্ধি দিয়া ৰীতিবোৰেতো নুবুজিব, আৰু কোনো কাহানি বুজাবও নোৱাৰা। সেইকাৰণে সমাজ সংস্কাৰকসকলে ৰীতিবোৰকে গুচাই আকৌ ন ৰীতি প্ৰৱৰ্তন কৰে, কাৰণ পুৰণি ৰীতি আৰু ন কথাৰ অহিৰকৈ সম্বন্ধ। হ'ব পাৰে, কিন্তু ইও কথা যে তেনে ৰীতিবোৰ দেখি আহিব নোৱাৰাটো তাৰ পুৰুষতা। তুমি যি কাম কৰিবলৈ আগবাঢ়িছা সেই কামে তোমাৰ বন্ধুৰ জীৱন অসম্ভৱ নকৰিবনে? বন্ধুৰ জীৱন এইদৰে ভস্মীভূত কৰা বন্ধুৰ কাম হ'বনে? বন্ধুত্বৰ কথা নকবা। তোমাৰ কাপুৰুষালিখিনি মই বন্ধুত্বৰে থাকিব লাগিব। যদি বন্ধুলৈ ইমানেই মৰম, তেন্তে জানি বুজি কাঞ্চন কৰি মোৰ ওচৰত বিবাহ কৰিবলৈ আগবঢ়াই দিছিলে কিয়? তুমি স্বাৰ্থপৰ। তোমাৰ জীৱনৰ সুখ লৈ মোক ভাবিবলৈ কোৱা। কিন্তু তোমাৰ বন্ধুত্ব এই নেকি? নহয় নহয়, মই তোমাৰ এনে কাপুৰুষালি নহ'ব। তুমি যদি নাজানিলাহেঁতেন তেন্তেতো কাঞ্চনৰ সৈতে সুন্দৰকৈ এতিয়া কি বেলেগ হ'ল? কোৱা, তোমাৰ মতামত আছেনে নাই? সত্যৰ সন্মুখীন হ'বলৈ তুমি কি ধমকিবা কিয়? মোৰ ভুলৰ বাবে তুমি এনে কঠোৰ শাস্তি নহয় বন্ধু, শান্তিহে দিব খোজো। যাৰ কাৰণে তোমালোকৰ গোটেই জীৱন হিয়া জ্বলি পুৰি মৰিব, আৰু তাৰ শান্তি ব্যৱস্থা শাস্তি হৈছে। মই বন্ধুত্বৰ উপযুক্ত কাম কৰিছো। তুমি যি ভাল দেখা কৰা, কিন্তু অৱস্থাভেদে ই শাস্তি হৈছে। তোমাৰ বন্ধুতা নহয়, পৰম শত্ৰুতা হৈছে। তেন্তে সেই হওক। সত্যৰ বাবে মই সেই কথা ল'বই লাগিব। বন্ধুত্ব তেন্তে শত্ৰুতা হওক, শান্তি তেন্তে শাস্তি হওক। মই তোমাৰ শত্ৰু, এই কাঞ্চন কৰি শত্ৰু, আই শত্ৰু, পিতাৰ শত্ৰু, সকলোৰে শত্ৰু। মাধুন এটি মধুৰ সত্যৰ বন্ধু। সত্যৰ বন্ধুত্ব মই ৰাখিম, আৰু এই সকলোৰে শত্ৰুতা কৰিম।
তেন্তে মই তোমাৰ বিষয়ে সঁচা কথা কওঁ। তোমাৰ এই সত্যৰ দোহাই আটাইবোৰ সন্তানেই তুমি অবৈধভাৱে আবদ্ধ আৰু সেই অবৈধভাৱে বিঘিনি ঘটিব বুলিয়ে বিয়া কৰাবলৈ অসন্মতি কৰিছিলা আৰু এতিয়া বাধ্যত পৰি বিয়া কৰাই সেই পদৰ প্ৰাবল্যবোৰে বিবাহ বান্ধোনৰ পৰা মুক্তি বিচাৰিছা। সমাজ সংস্কাৰ উচ্চশীলতাৰ ঢং কৰি তুমি মাত্ৰ তোমাৰ
কি কৈছে আপোনাৰ চকু নাই কাৰেঙৰ ইমানবোৰ মানুহৰ চকু নাই মই বিধি ইমানবোৰ কৰিও ওলাই অহা নাই তোৰ কাৰণে কোঁৱৰে নিজৰ বিয়া কৰা তিৰোতা তেনেকৈ কৰিলে কল্যাণ কুঁৱৰী বিধে কৰিব লগা হ'ল অনুভৱ ডেকা দেউতা দেশে দেখা কৰি হ'ল ৰাম কৰিছ ইমানবোৰ কৰিও ওলাই অহা নাই তই হাতিলি তই কাৰেঙত জুইলি তই কোঁৱৰৰ মূৰটো খালি সেই বুলি এতিয়াও তোৰ লাভ আহিছে আকৌ মোৰ মেলাই কোঁৱৰক বোলা হাত দিছিলো নহয় নালাগে তই মোৰ পৰা কাম পিছত ধৰিব মনে মনে থাক ওলাই যা তই মোৰ ঘৰ ভাঙিলি মোৰ ল'ৰাক বলিয়া কৰিলি ঘৰত জুই দিলি ওলাই যা ৰ আজি তোমাৰ মঙহ খাম তোক মই বলিয়া কৰিহে যা দেখিছেই নহয় তই বাৰু মোক বুদ্ধি দিব নালাগে তাৰ উপায় কৰিছোঁ তাইক মই আঁতৰাবলৈ ভালকৈ দিহা কৰিছোঁ মই এতিয়া তাই পটোৱাৰ দিহা ভালকৈ কৰিছোঁ মই আজি তাইক এনে বুলি জনা হ'লে কথা ইমানলৈ শিপাইছে বুলি ভবা হ'লে তাইক মই কেতিয়াবাই দেউতা কোঁৱৰে বিয়া কৰা নকৰাকৈ থাকোঁতেই মই কৈছিলোঁ নহয় কোনো শাস্ত্ৰ ভাৱত পঢ়াৰ কাৰণে নহয় কথাগুৰি ক'ব লাগে এৰা হে মোৰ ঈশ্বৰ তই কি হ'ব খুজিছ বলিয়া হলি নে পগলা হলি গ'ল আজি 3 দিনে বলিয়া কাৰণে মই কলাই গৈছিলোঁ আইতা তুমি এইবোৰ কি বকিছোঁ মই বলিয়া হৈছোঁ তই মোক বলিয়া কৰিলি তই মোক খালি ক'ত শুনিছা ক'ত দেখিছা লিগিৰি এজনীৰ সৈতে বলিয়া হয় তুমি এইবোৰ কি কৈছা সঁচা কৈছোঁ গোটেই ৰাইজৰ মানুহে কি কয় কাৰেঙৰ পদাই কিহৰে আগতে এনে খেতি খাপ পুহিছিলি বুলি জনা হ'লে শেষ মোৰ ঈশ্বৰ সেইবোৰ তুমি বিশ্বাস নকৰিবা ৰজাৰ কোঁৱৰে লিগিৰি ইমান ওখ ঠাইলৈ নুবোলে হাঁহিছ নীলাজ তোৰ মা নজনা অলপো জ্ঞান নাই সেইবোৰৰ বহুতই তললৈ গলি ইমান দিনে মোক ভুৱা দিলি মই একো দিয়া নাই তোমাৰ মগজুত কিছুমান আৱৰ্জনাই খাই লৈছে তাক উলিয়াবৰ ব্যৱস্থা কৰা আৱৰ্জনা মোৰ মূৰত নে তোৰ মূৰত তই যিবোৰ কাম কৰিলি সেইবোৰ কথা তুমি নুবুজা সমাজে বেয়া বুলিছে নেকি তোমাৰ
বুজিছো হাঁহিলা দেখোন এৰা তুমি শেৱালীক আনলিগিৰিতকৈ মৰম কৰা কৰোঁ নেকি তুমি যেহে কমতে শেৱালীকহে মাতা জানো হ'বলা তুমিতো আনলিগিৰিতকৈ শেৱালীকহে বেছিকৈ আলপৈচান ধৰিবলৈ মাতা লিগিৰিবোৰৰ সৈতে তুমি ঠাট্টা মস্কৰা ৰং ধেমালি নকৰা নিশ্চয় নকৰোঁ কিন্তু শেৱালীৰ সৈতে মাজে মাজে কৰোঁ নেকি বন্ধু এই বিষয়ে তোমাৰ সন্দেহ আছে পিছে কৰিলোৱে যেনিবা পিছে সেই যেনিবাই কথা কেনিবা কৰিছিলো কেনেকৈ তেনেকৈয়ে সেইবোৰে প্ৰতীয়মান কৰাইছে যে তুমি ছোৱালীৰ প্ৰতি আসক্ত তিৰোতা মানুহৰ কথা মাতৃটোকে হাতীটো যেন কৰিলে তাকে লিগিৰি তুলত বহাই নি হাতীটোকে পাখি যেন কৰিলে এতিয়া সেই মাতৃটোৱে বনৰীয়া ৰূপ লৈ গাঁও নগৰ চহৰ আদি সকলোতে মহতিয়াই ঘূৰি উৎপাতৰ সৃষ্টি কৰিছে বন্ধু আৰু এটি কথাও এই বিষয়ে মই তোমাৰ লগত তৰ্ক কৰিবলৈ নাযাওঁ এই বিষয়ে কিন্তু মোৰ আজি কিছুদিনৰ পৰা ঘোৰ সন্দেহ হৈছে কি শেৱালীয়ে তোমাক ভাল পায় লিগিৰি এজনী ইমান স্পৰ্ধা কেনেকৈ ভাল পাই মানে তাই তোমাক পাবলৈ আকাংক্ষা নকৰে যোনটোক যেনেকৈ মানুহে পাবলৈ আকাংক্ষা নকৰে পোৱাৰ অসম্ভৱ বুলি জানে কিন্তু জোনৰ শীতল পোহৰত মানুহে ফুৰি আনন্দ পায় ঠিক সেইদৰে তাইও তোমাক পাবলৈ কেতিয়াও আকাংক্ষা নকৰে কিন্তু তোমাৰ মৰমৰ উমনিত সপোন দেখি তাই বলিয়া হৈ থাকে কিন্তু তাই ভাল মানে পায় এইবোৰ মিছা কথা এই বিষয়ে মই তোমাৰ লগত তৰ্ক কৰিবলৈ নাযাওঁ বন্ধু মাত্ৰ মোৰ সন্দেহৰ কথাটোহে ক'লো সময়ত সকলো তল কৰি যাব আৰু মানুহে পাহৰি যাব সেইকাৰণে বন্ধু তুমি এইবোৰ কথালৈ বৰকৈ কাণ নিদিবা কথাটো বৰ নাৰ্চুকনাভূত হ'ল সমাজত আলোড়নৰ সৃষ্টি হ'বই মানুহে গুৰি বিচাৰি স্বাভাৱিকতেই ফুৰিব দুদিনৰ পাছত দেখিবা সকলো কথা পাহৰি যাব লেখা চিঠি বন্ধু এতিয়া নিশাও হ'ল তুমি শুবলৈ দিহা কৰা মই এতিয়া যাওঁ কাইলৈ পুৱা আহি তোমাৰ লগত মই আকৌ কথা হ'ম নহয় নহয় বন্ধু তুমি অলপ বহা মোৰ মনটো কেনেবা লাগিছে বহা গীত এটা গোৱা তাৰ পাছত যাবা হয় নেকি বাৰু ঠিক আছে সেউজী কোন আছ সেউজী সেউজী টোকাৰীখন লৈ আছ মোরে জীবনরে কথা কৃষ্ণ মোরে জীবনরে কথা কৃষ্ণ বজাও কি সুরে বেলু কপালতে তোর কোনে আঁকিছিলে কপালতে তোর কোনে আঁকিছিলে ইন্দ্রধনু ইন্দ্রধনু জীবনরে কথা
শ্যামলগাতে কোনে চন্দন পিন্ধালে শ্যামলগাতে কোনে চন্দন পিন্ধালে ও তোর ফুল কমলিয়া তনু ও তোর ফুল কমলিয়া তনু বজাও কি ঘুরে বিনু কৃষ্ণ তয় বজাও কি ঘুরে বিনু বজাও কি ঘুরে বিনু কৃষ্ণ তয় বজাও কি ঘুরে বিনু নরে কৃষ্ণ এতিয়াও ৰাতি বহুত হ'ল তুমি শুবলৈ দিহা কৰা নিচা চিন্তাবোৰ কৰি তুমি মন বেয়া নকৰিবা মই এতিয়া যাওঁ
তোক কিবা ভিতৰৰ কথা সুধিবলৈহে মাতিছে বৰ ভয় লাগিছে আগে এনে লিখা ৰাস্তাত কেতিয়াও মাতি পঠিওৱা নাই এইবোৰ নানান কথা ওলাইছে নহয় সেইবোৰকে সুধিবলৈ চাগে তোক মাতিছে নহয় নহয় মোৰ বৰ ভয় লাগিছে নাই নাই মোৰ লগতে কাম নহয় তই ভয় নকৰিবি আহ শিৱানী আহ মই তোক লৈ যাম কিয় ভয় কৰিছ মিছাতে